ব্ৰহ্ম মুহূৰ্তত আপুনি এইকেইটা কাম কৰক আপোনাৰ কপাল ফুলি উঠিব আপোনাৰ যদি ভাগ্যৰ সকলোবোৰ দুৱাৰ বন্ধ হৈ আছিল সেই দুৱাৰবোৰ আপোনাৰ খোল খাব আপোনাৰ জীৱনত লাগিলে যি অভাৱ নহওক বেয়া দিন নাথাকক কিয় সকলোবোৰ নোহোৱা হ'ব কেৱল মাত্ৰ আপুনি যদি ব্ৰহ্ম মুহূৰ্তত এইকেইটা কাম কৰে এতিয়া আজি আপোনালোকক মই কম ব্ৰহ্ম মুহূৰ্ততনো আপুনি কি কাম কৰিলে ভাল ফলাফল লাভ কৰিব জানিবলৈ বিচাৰিলে ভিডিঅটো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 এতিয়া আমি জানো বলক ব্ৰহ্ম মুহূৰ্তত আপুনি কি কাম কৰিলে আপোনাৰ ঘৰলৈ ভাল দিন আহিব আপোনাৰ কপাল ফুলি উঠিব আসলতে আমাৰ কি হয় কেতিয়াবা এনেকুৱা হয় আমি খুব বেছি কষ্ট কৰো খুব কাম কৰো তাৰ পিছত আমি সফলতা নাপাওঁ আপুনি কিবা এটা কামত লাগি আছে এই ধৰক আপুনি কিবা এটা চাকৰিৰ কাৰণে লাগি আছে খুব পঢ়ি আছে তাৰ পিছত আপুনি সাকসেস হ'বলৈ পৰা নাই গৈ আপুনি কি হয় এন টাইমত মানে যেটো সময়ত আপোনাৰ হ'বলগীয়া আছিল ৰিজাল্টটো পাবলগীয়া আছিল আপুনি সেই সময়খিনিত আপোনাৰ সদায় নিগেটিভ হয় কেতিয়াবা আপুনি পজিটিভ ৰিজাল্ট এটা নাপায় তেনে ক্ষেত্ৰত আপুনি ব্ৰহ্ম মুহূৰ্তত উঠি এই কাম কৰিব পাৰে ভাল ফল পাব আসলতে আমি জীৱনত যিবোৰ বস্তু পাওঁ বা যিবোৰ বস্তু হেৰুৱাও এই সকলোবোৰ কিন্তু আমাৰ কৰ্মৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে এখাৰ কথা আছে কৰ্মই ধৰ্ম গতিকে ধৰ্ম কৰ্ম এইবোৰৰ ওপৰত কিন্তু আমি জীৱনত যিবোৰ হেৰুৱাইছো বা পাইছো সেইবোৰ বহুত বেছি নিৰ্ভৰ কৰে এতিয়া আপুনি জীৱনত কিবা এটা পাবলৈ বিচাৰিছে পোৱা নাই হয়তো আপোনাৰ ধৰ্ম বা আপোনাৰ কৰ্মই আপোনাক সেইটো পাবলৈ দিয়া নাই তেনে ক্ষেত্ৰত ব্ৰহ্ম মুহূৰ্তত যেতিয়া সূৰ্য উদয় নহয় অৰ্থাৎ 3টাৰ পৰা 4টা বজাৰ সেই সময়খিনিতে যদি আপুনি বিছনা খোৱা বাটি ত্যাগ কৰি এইখিনি কাম কৰে আপুনি ভাল ফল অৱশ্যে পাব প্ৰথমটো হৈছে আপুনি কি কৰিব যেতিয়া ব্ৰহ্ম মুহূৰ্তত শুই উঠিব সদায় ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ চেষ্টা কৰিব 3টাৰ পৰা 4টাৰ যিখিনি সময় সেই সময়ছোৱাত ব্ৰহ্ম মুহূৰ্তত যেতিয়া আপুনি শুই উঠি কি কৰিব বিছনাৰ পৰা যেতিয়া আপুনি মাটিত অৰ্থাৎ ধৰিত্ৰীত ভৰিখন দিব সেই ভৰিখন দিয়াৰ আগতে সদায় ধৰিত্ৰী মাক এটা সেৱা কৰি ল'ব ধৰিত্ৰী মাক সেৱা কৰি লৈহে আপুনি ধৰিত্ৰীত ভৰিখন দিব আপুনি শুই উঠিয়েই বিছনাত প্ৰথম কামটোই হৈছে আপুনি ভগৱানক ধন্যবাদ দিব এই যে আপোনাক ধুনীয়া দিনটো দেখিবলৈ দিছে তাৰ কাৰণে ভগৱানক ধন্যবাদ দিব আৰু দিনটোত যদি আপুনি কিবা ভুল হয় সেই ভুলবোৰৰ বাবে আগতীয়াকৈ আপুনি ভগৱানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব আৰু ধন্যবাদ এটা অৰ্পণ কৰিব তাৰ পিছত আপুনি বিছনাৰ পৰা লাহেকৈ ধৰিত্ৰীত ভৰিখন দিব দিয়াৰ আগতে ধৰিত্ৰী মাক এটা সেৱা কৰি ল'ব ধৰিত্ৰী মাক ক'ব যে মই আপোনাৰ ওপৰত ভৰিখন দিছোঁ মোক একো বেয়া নাপাব মই উপায় নাই কাৰণেহে আপোনাৰ ওপৰত ভৰিখন দিবলগীয়া হৈছে বুলি ধৰিত্ৰী মাক সেৱা কৰিব তাৰ পিছত কি কৰিব আপুনি আপোনাৰ বিছনাতে বহি আপুনি এটা কাম কৰিব আপোনাৰ দুখন হাত জোৰ কৰিব হাত দুখন জোৰ কৰি আপুনি চাই উঠি আপুনি এটা মন্ত্ৰ জপ কৰিব এই মন্ত্ৰটোৰ বিষয়ে মই আগতে বহুত ভিডিঅ'ত কৈছো হলেও আজি একবাৰ কৈ দিছো আপুনি আগতে মন্ত্ৰ জপ কৰিব সেই মন্ত্ৰটো হৈছে কৰাগ্ৰে বখতে লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূলেতু গোবিন্দ প্ৰভাতে কৰদৰ্শনম এই মন্ত্ৰটো আপুনি বিছনাতে হাত দুখন জোৰ কৰি অৰ্পণ কৰিব বা এই মন্ত্ৰটো আপুনি জপ কৰিব অন্তৰৰ পৰা জপ কৰিব তাৰ পিছত আপুনি আপোনাৰ দিনটোৰ নিত্য নৈমিত্তিক যিবোৰ আপোনাৰ কাম আছে সেই কামবোৰ আৰম্ভ কৰিব চাব আপোনাৰ দিনটো ইমান ধুনীয়াকৈ পাৰ হ'ব আপোনাৰ নিজৰে ভাল লাগি যাব গতিকে আপুনি যেতিয়া ৰাতিপুৱাটো আৰম্ভ কৰিব সদায় এনেদৰে আৰম্ভ কৰিবলৈ আৰম্ভ কৰি দিয়ক